গাইজ ইটছ এছ ডি ব্লগছ আৰু মই কোকৰাঝাৰত আহিছোঁ। তোমালোকক চাগে আগৰ ভিডিঅ'বিলাকত কৈছিলোঁ যে মোৰ BTC ফৰেষ্ট গাৰ্ডৰ ফিজিকেল আছে। তো মই যোৱাকালি আহিছোঁ, আজি মানে লগৰটোৰ আছিল, সেইকাৰণে তাৰ লগত এদিন আগতে আহিলোঁ, দুদিন আগতে। আৰু মোৰ আছে অহাকালি। চাওক অলপমান ফুৰিব আহিলোঁ, এইফালে পাহাৰ এইফালে পাহাৰ। আৰু আমি যিটো ৰাস্তাত ফিজিকেল দিম, সেই ৰাস্তাটো মানে পাহাৰৰ মাজেদি এনেকৈ সোমাই যাব লাগিব, তাৰপিছত আকৌ ঘূৰি কেনে আকৌ নামি আহিব লাগিব, সেনেকুৱা মানে। যোৱাকালি যদি ভিডিঅ' বনাব পাৰোঁ মোবাইল লৈ কেনে, মোবাইল চাগে নিব নিদিয়ে, বাট হ'লেও ট্ৰাই কৰিম। মাছ এৰিছে আৰু এই তাতে কেমেৰা লগোৱা আছে। এইফালে দুটা পুখুৰী, এইফালে দুটা পুখুৰী, মানে এইটো এটা পুখুৰী, সেইফালেও এটা পুখুৰী আছে। BTC ফৰেষ্ট গাৰ্ডত চবে কোৱালিফাই কৰে, মোৰ লগতো কোৱালিফাই কৰিল, কিন্তু মেইন কথাটো হ'ল ইয়াতে হাইটৰ আৰু চেষ্টত বহুত কেণ্ডিডেট, আজি মোটামুটি 100 কেণ্ডিডেট। 23 জুলাই তাৰিখে মোটামুটি 100 কেণ্ডিডেটক চেষ্টৰ কাৰণে হাইটৰ কাৰণে ওলাই দিয়া দেখা পোৱা গৈছে। এতিয়া মোৰ বা কি হয়, মোৰো চাগে হাইটটো অলপ কম হ'ব বাৰু, কি হয় নাজানো আৰু। তো কালি গম পাম যি হয়। তোমালোকক ভিডিঅ'টো একদম শেষলৈকে চাই থাকা, চব দেখাম আৰু যোৱাকালিও দেখাম, এটা ভিডিঅ'তে চব ক্লিয়াৰ কৰি দিম। লাষ্ট দিনা বেছি কেণ্ডিডেট নাই, 23 জুলাইলৈকে বহুত কেণ্ডিডেট, প্ৰায় 4000 কেণ্ডিডেট মাতিছিল, কিন্তু লাষ্ট 24 জুলাই তাৰিখে মানে 3000+ মানে কেণ্ডিডেট আছে। আৰু এই 3000 কেণ্ডিডেটত ধৰি নাহে না, অলপ কমিব গ'লে। লাষ্ট দিনা কেণ্ডিডেট চবতকৈ কম আছে। আৰু হৰিণাগুৰি চকটো আছে, হৰিণাগুৰি হাইস্কুল ফিল্ডখন, ইয়াতে ফিজিকেল হয়। এইফালে লাইন পাতে পূৰা মজাকৈ, আৰু এইবিলাকত হাইট চেচিব মেজাৰমেণ্ট কৰে, সেইফালে যাব দিয়ে ওলাই কেনে এইফালে সোমাই। আৰু এতিয়া নটিচ পূৰা মাৰাই আছে, কি কৰিব লাগে নালাগে। এণ্ট্ৰি গেট, এইটো এটা এণ্ট্ৰি গেট, দুটা ল'ৰাৰ, আৰু সেই দুটা মানে এটা সেইটো ছোৱালীৰ হয়। বন আৰু এটা চাহ খাই লওক গধূলিকৈ, এতিয়া 5টামান বাজিল, তাৰপিছত ভাত খাম আৰু ৰাতি 8টামান বজাত জল্দি। ইলেক্ট্ৰিকেল এটা লৈ ল'লোঁ, আৰু লগত পানী বটল, আৰু ৰুমত এটা আছে, তো ৰাতিয়ে খাব লাগিব, তেতিয়া এনাৰ্জি পাম। চ' ৰাস্তাবোৰ এইফালে আহি এনেকৈ সোমাই আহিব লাগে এইটো ঘৰত, এইটো ৰুম। আৰু তো আজি হৈছে মোৰ ফিজিকেল, মানে আজি হৈছে 24 জুলাই। তো সকলোকে গুড মৰ্ণিং, আৰু জোতা পিন্ধি একদম পূৰা ৰেডি হৈ গ'লোঁ যাবৰ কাৰণে। আৰু এতিয়া আগত যাই কিনে কিবা এটা খায়ো ল'ম। তো পিন্ধি ৰেডি হৈ এতিয়া যাই আছোঁ ফিজিকেল দিব। আৰু ফাৰ্ষ্টতে মোৰ জুখিব হাইট চেষ্ট, তাৰপিছত যদি হয় ৰানিং কৰিব দিব। আৰু মোৰ হাইটটোত চাগে অলপমান প্ৰব্লেম হ'ব, বাকী কি নাজানো। হাইটৰ বাহিৰে যি প্ৰব্লেম হয় হৈ যাব, কাৰণ চেষ্টটো মোৰ হৈ যাব, ফুলাব পাৰিম, 8-9 চেণ্টিমিটাৰ আৰামছে ফুলাই দিওঁ মই। আৰু চাওকচোন, ৰিপৰ্টিং টাইম আছে 6টা বজাত, কিন্তু মই 4টা বজাত আহি গ'লোঁ। আৰু 4টা বজাতে এবাৰ আপোনালোকে ভিৰটো চেক কৰক, প্ৰায় 1000মান কেণ্ডিডেট এতিয়াই 4টা বজাতে উপস্থিত হৈ গৈছে। আৰু এই 4টা বজাৰ পৰাই চবে লাইন পাতি আছে, আৰু লাইন পাতি একদম থিয় হৈ চবৰে অৱস্থা নাই, প্ৰায় 2 ঘণ্টামান হ'ব চবে থিয় হৈছে। আৰু এফালে ছোৱালীৰ লাইন, এয়া চাই লওক, ছোৱালীবিলাকৰ ইফালে লাইন হৈছে। লাইন মানে কি, এতিয়া প্ৰায় 4:30 5টা বাজিম হৈছেহে, সেইকাৰণে মানে ভালদৰে লাইন হোৱা নাই। আৰু বাকী এইবিলাক মানুহ হয়, যোন মানে পেৰেণ্টছ আহিছে বা ফ্ৰেণ্ডবিলাক। এইফালে হৈছে ছোৱালী লাইন, আৰু সেইটো চাইডে ল'ৰাৰ লাইন। ল'ৰা মানে 2টা গেট আছে, আৰু ছোৱালী এণ্ট্ৰি গেট মাত্ৰ এটাই। আৰু এইটো লাইনত ময়ো থিয় হৈ আছিলোঁ ল'ৰাৰ লাইনটোত, কিন্তু মোৰ লগৰটোৱে ভিডিঅ' কৰিছে, মই ভিডিঅ' কৰা নাই, মোবাইল এলাও নাই তাতে। আৰু 6টা বজাৰ 5 মিনিট আগতে এইবাৰ গেটটো খুলি দিছে। এইকেইদিন খোলা নাছিল, আজি লাষ্ট কাৰণে 5 মিনিট আগতে খুলি দিছে। আৰু খুলি দিয়া হোৱাৰ পিছতে যাৰ চেষ্ট মেজাৰমেণ্ট কমপ্লিট হৈছে, হাইট চেষ্ট এইবিলাক মেজাৰমেণ্ট কমপ্লিট হোৱাৰ পিছতে তাৰপিছতে ৰানিং কৰা ষ্টাৰ্ট কৰি দিছে। আৰু মানে সিহঁতক বুক কাৰ্ডখন লগাই স্কেন কৰি কেনে, তাতে মানে 4 ঘণ্টা টাইমিং থাকে ন, তো 4 ঘণ্টা টাইমিং ষ্টাৰ্ট হৈ যায়, তো চবে ৰানিং ষ্টাৰ্ট কৰি দিছে। আৰু ইফালৰ পৰা এজনকৈ ওলাই যাই আছে, আৰু ভিডিঅ' কৰি আছিল মোৰ লগৰজনে, কাৰণ মইতো তাতে চাগে লাইন পাতি আছিলোঁ, নহ'লে বা মই কিজানি আহি আছিলোঁ। ফিজিকেল মানে কি হ'ল, দিব গ'লোঁ ধুনীয়াকৈ ৰেডি হৈ, এতিয়া ঘৰত মানে ৰুমত যাই আছোঁ। তাতে মানে হাৰ্টত ওলাই দিলে, হৈয়ে গৈছিল, লাগিছিলে, কিন্তু হ'লেও মানে ফোনবোৰখিনি লগা নাছিল, পিছফালে লাগিছিল, সেইকাৰণে মানে ওলাই দিলে। আৰু হাইটটো যাই তোমাৰ ফাৰ্ষ্ট ফিজিকেল, আৰু অলপ মানে কম হৈছে, লাগিছে পিছফালে, কিন্তু হ'লেও মানা নাই। আৰু এনেই 2 ৰাতি এনেই মিছা থাকিলোঁ। চেক পেক কৰি ল'লোঁ, আৰু আমাৰ কাম নাই ইয়াতে, যাওঁ 7:30 ট্ৰেইন আছে, আৰু ইয়াতে বনচন আছে, কিবা কিবি খাই লৈ যাওঁ। আৰু হাফ পেণ্ট পিন্ধিয়ে যাম ঘৰত। নাই ফাৰ্ষ্ট হয়, তো ফাৰ্ষ্টতে এক্সপিৰিয়েঞ্চ পাই গ'লোঁ, কেনেকুৱা কি বুজি পালোঁ বস্তুবিলাক। তো বাকী আগলৈকে ভালকৈ প্ৰিপেয়াৰ্ড হৈ আহিম, যাতে
হাইট চাইট হয়। বাকী আমি ৰুমৰ পৰা 7টা বজাতে ওলাই আহিলোঁ, কাৰণ 7:50 আমাৰ ট্ৰেইন আছিল। আৰু বেলেগ নহ'লেও অলপমান মনটো বেয়া লাগিছে, কাৰণ অলপমান হাইটটোৰ কাৰণে উৰাই দিলে। চাগে লাগিয়ে গৈছিল, পিছফালে চুৰিত লাগি আছিল, মই গম পাইছোঁ। আৰু বাকী একো নাই, ফাৰ্ষ্ট ফিজিকেল আছিল, এক্সপিৰিয়েঞ্চ এটা হ'ল আৰু জেগাও চোৱা হ'ল, কাৰণ কোকৰাঝাৰ কোনদিন যাই পোৱা নাছিলোঁ আৰু গুৱাহাটীতো এইবাৰ ফাৰ্ষ্ট গৈছিলোঁ। তো সেনেকৈ মানে অলপমান ঘূৰা হৈ আছে আৰু বাকী অলপ বেয়া লাগিছে, কাৰণ ওলাই দিলে আৰু ফাৰ্ষ্ট ফিজিকেল। কালি মই প্ৰায় 5টামান বজাত ঘৰত আহি পালোঁ, 4:30 টংলা পাইছিলোঁ, এইখিনি আধা ঘণ্টা লাগি গ'ল, মানে বেটাৰী গাড়ীত আহিলোঁ। কথাটো মানে কি হ'ল, মোৰ মানে হাইটটো যে এইখিনিত মানে লগা নাছিল, মই মাথাটো পূৰা চিধা কৰি ৰাখিছিলোঁ। চিধা কৰি ৰাখোঁতে মানে এইখিনিত চুলিত টাচ হৈ আছিল, পিছফালে যিটো অলপমান ওখ থাকে, তো এইখিনিত মানে চুলিত টাচ মানে হৈ আছিল। কিন্তু তেখেতসকলে মানে স্কেল এটা দি কেনে চালে, স্কেলটো পাৰ হৈ আহিল, আৰু পাৰ হৈ অহাৰ কাৰণে মানে ৰিজেক্ট কৰি দিলে। আৰু হয়তো মোৰ 1 চেণ্টিমিটাৰ মানে হাইট কম হৈ যাব, তাতে 163 লাগে, হয়তো মোৰ 162 মান বা তাতকৈ অলপমান কমেই হ'ব চাগে। মই ঘৰত জোখোঁতে 161 অলপমান বেছি আহি আছিল। আৰু তাত মানে কি, মানে এনেকৈ মেচিনেদি জোখা নাই, তাত মানে এটা স্কেলৰ নিচিনা খুটাত বান্ধি থৈ দিছে, ইটো মূৰৰ পৰা সিটো মূৰ, মানে তাতে থিয়া হ'ব দিছে, যদি লাগিছে তেনেকৈ পাছ। আৰু মানে একো পিটা মাৰি একো মাৰি জোখা নাই, জাষ্ট সিটো জোখত বান্ধি থৈ দিছে, সেনেকৈ মানে জুখিছে। তো সেইটো কাৰণে বেয়া লাগি আছে যে তাত নহ'ল, তাত যদি হাইটে নহ'ল, তো মোৰ চাগে এছাম পুলিচতো নহ'ব। তো চাওক, মোৰ মেইন টাৰ্গেট আছিল SSC GD। SSC GD গ'ল, কাৰণ তাত বহুত হাইট কম হৈ যায়, 4 চেণ্টিমিটাৰমান। তো মোৰ তাৰপিছত মই টাৰ্গেট কৰিলোঁ যে নাই, মই এছাম পুলিচৰ কাৰণে ভালদৰে ফ'কাছ কৰিম, হয়তো মই এছাম পুলিচত হৈ যাব। কিন্তু যিহেতু মই ইয়াতে গ'লোঁ, তাত 163 হাইট লাগে চেণ্টিমিটাৰ, আৰু এছাম পুলিচটো প্ৰায় 162.5, তাতেও ক'ব গ'লে 163হে। তো 163 হ'লে মোৰ তাতেও এছাম পুলিচতো হাইট কম হৈছে। মই ঘৰত মাপোতে 5 ফুট 3.5 ইঞ্চিৰ অলপমান বেছি আছোঁ। তো সেনেকৈ চাব গ'লে 161+ হাইট হৈ যায়। তো সেনেকৈ চাব গ'লে 1 চেণ্টিমিটাৰমান মোৰ এছাম পুলিচৰ কাৰণে হাইট কম হৈছে। তো এইবাৰ চাগে এছাম পুলিচতো নহ'ব, কিন্তু অহা বছৰলৈকে হৈ যাব, এইটো ফাইনেল মই জানো। 1 চেণ্টিমিটাৰটো 1 বছৰতো আৰামছে বাঢ়িয়ে যাব, যিমান যি নহ'লেও। মই কোকৰাঝাৰত গৈছিলোঁ 22 জুলাই তাৰিখে, আৰু লগৰটোৰ আছিল 23 জুলাই তাৰিখে, আৰু মোৰ আছিল 24 জুলাই তাৰিখে। তো সেই 3 দিন মানে থকা বাৰু 2 দিন ৰুম ভাড়া গৈছে। ৰুম ভাড়া 200কৈ লৈছে, বেছি যোৱা নাই। ৰুম ভাড়াৰ নামত 400 টকা এটা গৈছে। কিন্তু খোৱাৰ নামত, পানীৰ নামত যিখিনি টকা গৈছে, এক নিৰামিষ, যদি নৰ্মেলি নিৰামিষ ভাত খাব যাওঁ 100 টকা, নৰ্মেলি নিৰামিষ, না চব্জি ভাল তাত, না চাউল ভাল, কি ক'ম আৰু, খাব লাইক নহয় আৰু সেইবিলাক বস্তু। কিন্তু আমি বিচাৰি এখন ভাল হোটেল পাইছোঁ তাত, আৰু ক'ত নোৱাৰোঁ নৰ্মেল ভাত খাব ইমান দূৰত, মানে ফিজিকেল দিব যাই কেনে ইমান নৰ্মেল ভাত খালে দুৰ্বল হৈ যাম। এনেও তাতে খোৱা লোৱাৰ অৱস্থা, মানে ৰন্ধা বঢ়া একদম মানে কি ক'ম আৰু, একো সোৱাদে নাই। তো সেইটো হিচাপত মানে কণী বা আমলেট এনেকৈ লৈছোঁ, 125-30 টকাকৈ লৈছে। তো সেনেকৈ খোৱাৰ নামত হওক, ইটো খাওঁ, চাহ খাওঁ, ইটো খাওঁ, তো মানে প্ৰায় 2000 টকাৰ ওপৰত গৈছে আৰু 2 দিনত আমাৰ। ট্ৰেইনৰ টিকেটটো ক'বই নালাগে, ভাড়া চাড়া প্ৰায় 400-300 টকামান ভাড়াৰ নামত গৈছে। তো কি ক'ম আৰু, ইমান পইচা থকা খোৱা খৰচ কৰি কেনে 2000ৰ ওপৰত, তো লাষ্টত ঘূৰি আহিব লগা হ'ল। আৰু সেইটো কাৰণে মনটো অলপমান বেয়া লাগিছে। টকাটো ডাঙৰ কথা নহয়, সেইটো কাম কৰিলে, 2 দিন কাম কৰিলে বা আহিয়ে যাব যেনেকৈ নহওক মোৰ হাতত এইখিনি টকা। কিন্তু মেইন মোৰ এটা বেয়া লাগিছে, হাইটে নহ'ল। আৰু ভাবিছিলোঁ 163 বা 162 ইমানমান হাইট হ'ব, কিন্তু এতিয়া গম পাই গ'লোঁ মোৰ যিটো মই ঘৰত মাপিছিলোঁ সেইটোৱে মোৰ পাৰফেক্ট হাইট। 161 চাগে অলপ বেছি, বা ধৰি লওক 161 আৰু মোৰ হাইটটো। এতিয়া মানে মই পূৰা কনফাৰ্ম হৈ গ'লোঁ। তো ক'ব গ'লে এতিয়া মোৰ SSC GD কাৰণে 4 চেণ্টিমিটাৰ, এছাম পুলিচৰ কাৰণে 1.5-2 চেণ্টিমিটাৰ কম হৈ আছে। বাকী মোৰ এটা অপশ্যন আছে, কাৰণ এতিয়া মোৰ বয়স বেছি হোৱা নাই। অগ্নিবীৰ আছে, টিয়ে আছে, টিয়েটো বাৰু বহুত বয়স হোৱালৈকে মাৰিব পাৰি। এতিয়াও চাগে মই অগ্নিবীৰ 2বাৰমান দিব পাৰিম, কাৰণ অগ্নিবীৰৰ এজটো শুনামতে 22 বছৰলৈকে কৰি দিছে। তো চাওক কি হয়, 2-3বাৰমান চাগে, 2বাৰ হ'লেও মই দিব পাৰিম অগ্নিবীৰ। তো বাকী সেইটোৱে লাষ্ট হোপ আছে, আৰু নাজানো কি হয়। আৰু চাগে আছাম পুলিচৰ কাৰণে হাইট হৈ যাব অহা বছৰলৈকে, কাৰণ 1 বছৰ 1 চেণ্টিমিটাৰ 1.5 চেণ্টিমিটাৰটো বাঢ়িয়ে যাব আৰামছে, এইবাৰ নহ'লেও। তো গাইজ, বাকী তোমালোকে কোনে BTC ফৰেষ্ট গাৰ্ডৰ ফিজিকেল দিব গৈছিলা কমেণ্ট কৰি জনাই দিবা, আৰু কাৰ কোনদিনা আছিলে সেইটোও জনাই দিবা। তো বাকী বাই বাই, জয় হিন্দ, বেলেগ ভিডিঅ' লগ পাইছোঁ।